আজি 6টা দিন আৰু এই 6টা দিনৰ যিটো ইয়াৰ স্থানীয় যিসকল লোকৰ যিটো ক্ষোভ সেই ক্ষোভ আজিও উজাৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে ইয়াৰ স্থানীয় দুজন লোক আছে, তেওঁলোকৰ লগত কথা পাতিম আৰু তাৰপিছতে মই গোটেই কথা বতৰাখিনি প্ৰতিনিধি মই দৰ্শকসকলক দেখাম। দাদা, আপোনাৰ পৰাই জানিব বিচাৰিম, আজি 6টা দিন অতিক্ৰম কৰিলে, তাৰপিছতো দেখা গৈছে ONGC সম্পূৰ্ণৰূপে বিফল হৈছে। কি ক'ব? নহয়, আমি তেখেতসকলক আমি এটাই ক'ম, তেখেতসকলে কোনটো বাহিৰৰ পৰা মানুহ আনি উন্নত মানদণ্ডৰ হেৰি কৰি পিনি তেখেতসকলে কোনভাগে বন্ধ কৰে, গতিকে নহ'লে আমাৰ বহুত অশান্তি হৈছে। আমাৰ কঠীয়া পাৰিব পৰা নাই, হাল বাব পৰা নাই, আৰু তেখেতসকলৰ ভুলৰ কাৰণে এইটো হৈছে, লগিঙৰ ভুলৰ কাৰণে হৈছে। যিটো টুলছ মানে নতুন পঠিয়াব লাগে, আমি বিশ্বস্ত সূত্ৰ জনাৰ মতে সেই টুলছটো পুৰণা পঠিয়ালে তাত তলত টেষ্ট নহ'লে সেই তাৰ মানে ওপৰলৈ গুচি আহিলে, আৰু গাড়ীখন মানে আমি দেখিছোঁ পূৰা পলাইছে, বুজিছে নাই। গতিকে আমি তেখেতসকলক কৈছোঁ যে আমাৰ যিকোনো প্ৰকাৰে এইটো ভালদৰে সমাধান কৰি আমাৰ ৰাইজক উপকাৰ কৰক। আৰু দল সংগঠনলৈও আমি সকলোকে অনুৰোধ কৰিছোঁ, এটা ইয়াৰ পাছতে জনাইছোঁ যে তেখেতসকলেও জোৰ কৰি যে আমাৰ অসমৰ থলুৱা লোকক উচ্চ প্ৰশিক্ষণ দি আনি পানি এই কামত নিয়োগ কৰক, শিক্ষিত যুৱকক নিয়োগ কৰক, আমি সেইটো বাঞ্ছা কৰিছোঁ, বুজিছেনে? নিশ্চয়। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই ঘটনাটো সংঘটিত হোৱাৰ কাৰণ এটাই যে অভিজ্ঞ কিছুমান লোকে আচলতে এই খনন কাৰ্য কৰিছিল, বা এই যিটো আজি 6টা দিনে আচলতে অবিৰতভাৱে গেছ নিৰ্গত হৈছে, এই গোটেই ক্ষেত্ৰত ONGC সম্পূৰ্ণৰূপে বিফল হৈছে। কি ক'ব? এতিয়া সম্পূৰ্ণৰূপে তেখেতলোক বিফল হৈছে, আৰু বিফল হোৱাৰ চৰ্তত তেখেতলোকে কমপ্লিট তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি তেওঁলোকে যোগাযোগ কৰি ৱেলটো কোন মানুহ কোন কাৰ তেখেতলোকক আনি পেলানি এই মানুহখিনিক প্ৰটেকশ্যন দিয়াটো অলপ আমি ভাবোঁ মানে ভাল হ'ব। আৰু যিখিনি গেছ বিকৃত হৈছে সেইখিনি গেছে এই জনসাধাৰণখিনি গোটেইখিনি মানে গৰু পশু জীৱ জন্তুৰ পৰা আদি কৰি সকলোখিনিৰ কাৰণে এতিয়া বহুত বিপদত পৰিছে, বিপদ মাতি আনিছে। আৰু মই নিজে গৈছোঁ তাত, উশাহ ল'ব পৰা নাই, উশাহটো ঘন হৈ আহি আছে। গতিকে হাতেদি আকৌ মানুহৰ খেতি পথাৰ আছে, সেইখিনি যদি কঠীয়া খেতি পথাৰো কৰিব নোৱাৰে তেতিয়াহ'লে এই মানুহখিনিয়ে কেনেকৈ চলিব, কেনেকৈ কি কৰিব? আৰু আজিলৈকে সেইখিনি এতিয়া মানুহখিনি যদি গেছটো যদি কমপ্লিট তেওঁলোকে সেইখিনি কাম সমাধান নকৰে তেতিয়াহ'লে এই মানুহখিনিৰ জীৱনটো কি হ'ব? সেইটোকে তেওঁলোকক আজি অফিচাৰখিনিক ইয়াত পাব লাগিব, নহ'লে আমি ONGC কাম হেৰি কৰিব। নিশ্চয়কৈ। আচলতে ঋতু চক, মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে, সেই ৰাইজৰ যিটো ক্ষোভিত বা যিসকল ৰাইজ আছে, স্থানীয় যিসকল ৰাইজ আছে, ৰাইজসকলৰ যিটো কান্দোন, সেই কান্দোনটো আচলতে এই যিটো স্থানত মই উপস্থিত আছোঁ, শিৱসাগৰ ভটিয়াপাৰ বাৰীচুকত, এই স্থানত থকা যিসকল লোক আছে সেই লোকসকলে উপলব্ধি কৰিব পাৰিব যে আজি 6টা দিনে তেওঁলোকে আচলতে কিদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, তেওঁলোকে কিদৰে আচলতে কষ্টৰে জীৱন কটাবলগীয়া হৈছে। যিহেতু দেখা গৈছিলে যে কালিৰ দিনটোত আচলতে অসমৰ মুখ্যমন্ত্ৰী আহিছিলে, অসমৰ মুখ্যমন্ত্ৰী আহি তেওঁলোকক যিসকল স্থানীয় যিসকল লোক আছে লোকসকলক আস্থা প্ৰদান কৰিছে যে এই গোটেই বিষয়টো সন্দৰ্ভত আজি পুৱাৰ পৰাই গোটেই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব, আৰু এই গোটেই বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে তদাৰক কৰাৰ লগতে এই যিজন বিতৰ্কিত ঠিকাদাৰ উজনি অসমৰ অন্যতম তেল চুৰ চক্ৰৰ লগত জড়িত শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ চিৰি, এই যিটো ঠিকাদাৰী প্ৰতিষ্ঠানটো, সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে। আৰু তদন্ত ঘোষণা কৰাৰ লগতে তেওঁ এই গোটেই যিসকল লোক আছে লোকসকলৰ যিটো ক্ষতিপূৰণ, সেই ক্ষতিপূৰণৰ কথা প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰিব, দৰকাৰ হ'লে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও যিসকল লোকৰ ক্ষতিপূৰণ সেই ক্ষতিপূৰণ দিব।